নমস্কাৰ সকলোটিলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই আহিছোঁ অভয়াপুৰীৰ এখন নামকৰা দোকান বহাগী। অভয়াপুৰীৰ মেইন ৰোডত যে মদন মোহন টি ষ্টল আছে তাৰ ঠিক সন্মুখত এই দোকানখন আছে। তেওঁলোকে ভোগালীৰ বাবে এটা পেকেজ বনাইছে, মানে আমাৰ বিভিন্ন পিঠা লাড়ু মানুহে এতিয়া বজাৰত কিনিবলৈ গ'লে বিভিন্ন ঠাইত বিচাৰিব লাগে। এনেকৈ এই পেকেটটো আপোনালোকে দেখা পাইছে। এই পেকেটটোত কি কি আছে আপোনালোকক দেখুৱাম, ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব। আগতে আপোনালোকক দেখুৱাই লওঁ যে এই পেকেটটোত কি কি আছে। এই পেকেটটোত কি কি আছে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াৰ চাওক, এইটো এটা পেকেট, কম্বো পেকেট বনাইছে এই বহাগীয়ে, যাতে ভোগালীৰ সময়ত মানুহে এটা পেকেট লৈ গৈ এটা সৰু পৰিয়ালৰ কাৰণে আৰামছে এইখিনি হ'ব। প্ৰতিজন বোৱাৰী জীয়ৰীতো পিঠা লাড়ু বনাই তেওঁলোকে এটা সুবিধা কৰি দিছে। ইয়াৰ চাওক, তেওঁলোকে ইয়াত শুকান পিঠা দিছে। এই শুকান পিঠাৰ ভিতৰত গুড় আছে, তাৰপিছত ইয়াত প্ৰথমতে গুড়ৰ গ'ল, আৰু এইটো আছে শুকান পিঠাই নাৰিকলৰ। কিমান পিচকৈ আছে ইয়াত? 10 পিচকৈ আছে, এনেকুৱা এই দুটা। তাৰপিছত এটা এই গুড়ি পিঠাগুড়ি, এইটো এটা লাড্ডু 1 পেকেট আছে ইয়াত। তাৰপিছত আপোনাৰ এইটো চুজিৰ লাড়ু আছে। তাৰপিছত আপোনাৰ ইয়াত তিলৰ লাড়ু আছে, আৰু ইয়াত নাৰিকলৰ লাড়ু আছে। আৰু বেলেগ পেকেটত আপোনালোকে এনেকৈ জলপান ল'ব পাৰিব, জলপান থাকিব। তাৰপিছত মাহ কৰাই ভজা আছে। গতিকে এইখিনি বস্তু আছে পেকেটত। গতিকে ইয়াত 2-এটা বস্তু অপশ্যনেল আছে, কিছুমানত আপোনাৰ ইয়াত জলপানটো নাথাকে। মুঠতে কেইটা পেকেট ল'ব পাৰিব? 1 2 3 4 5 6 7, অৰ্থাৎ আপোনালোকে ইয়াত 7টা পেকেট ল'ব লাগিব, আৰু 7টা পেকেট ল'ব লাগিব। আৰু এই ইয়াত থোৱাৰ কাৰণে যাতে মচমচীয়া হৈ থাকে তাৰ কাৰণে এনেকৈ এটা তেওঁলোকে জাৰ দিছে, আৰু জাৰটো বিনামূলীয়াকৈ দিছে, কোনো কাৰণে পইচা নলয়। মই দামটো কোৱাৰ আগতে ইয়াত আমাৰ স্বত্বাধিকাৰী বিপুল মোৰ বন্ধু হ'ব, মই তেওঁক সুধিম যে আচলতে এইটো মানুহে কিমান দাম দিব লাগিব। আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি ইয়াতে পিঠাখিনি দিছে অভয়াপুৰীত, চাগে আপুনি সৰ্বপ্ৰথম যে একেলগে গোটেইখিনি বস্তু এটা পেকেটতে পায়। ইয়াত কিমান দাম নিৰ্ধাৰণ কৰিছে আপুনি? মাল ইয়াতে থাকিব, যিকোনো আপোনাৰ 7 পেকেট মাল থাকিব 400 টকা দাম। 400 টকা। এনে বজাৰত কিনিবলৈ গ'লে কিমান দাম হ'ব? এনে যদি কিনিব গ'লে 500 টকা পৰিব। 500 টকা। গতিকে 100 টকা ছেভ হ'ল, লগতে আৰু জাৰটো ফ্ৰী দিছে। আপোনালোকক দেখুৱালোঁ বিপুল, গোটেইখিনি তেওঁ এটা নতুন পদক্ষেপ লৈছে অভয়াপুৰীত, যে যাতে মানুহক পিঠা লাড়ু যি আছে তেওঁলোকে যাতে এটা পেকেটত দিব পাৰে। যিসকলে ব্যস্ত থাকে, ব্যস্ততাপূৰ্ণ, প্ৰতি ঘৰতে আমাৰ পিঠা লাড়ু বনায়, তথাপি কাৰোবাক যদি গিফ্ট দিব খোজে, যদি আপোনালোকক পেকেটটো লাগে ইয়াৰ পৰা লৈ যাব। আৰু দামটো যথেষ্ট কম বুলি তেখেতে কৈছে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। ইয়াৰ বহাগী দোকানখন আপোনালোকে দেখিবলৈ পাইছে। বহাগী আমি দেখুৱাবলৈ যত্ন, এইখন দোকানখন বহাগী দোকান। ইয়াৰ বিপুল, যথেষ্ট ভিৰ আজি ভোগালীৰ প্ৰাকখনত। ইফালে চয়নিকা দোকানখন আৰু মদন মোহন চাহ দোকানখনৰ অপজিটত। আপুনি ইয়াৰ পৰা লয় নেকি দাদা বস্তু? কেনেকুৱা দাম, কেনেকুৱা? এওঁলোকে কম বুলি কৈছে। দামটো বহুত ভাল হয়, মানে বজাৰৰ ভিতৰতকৈ এটা 10 টকা হ'লেও কম পোৱা যায়। আৰু একেলগে এটা পেকেট বনাইছে, কম্বো পেকেট, যাতে অনায়াসে মানুহখিনি পায়। আৰু বস্তুটো কি মানে খুব টেষ্টি হয়, আৰু আপোনাৰ দামটো খুব একদম মাৰ্জিত হয়। গতিকে লৈ যাম। আৰু এইখন দোকানৰ মানে যিটো চিৰা হওক, লাড়ু হওক, বহুত টেষ্টি আৰু বহুত দূৰলৈকে আপোনাৰ মানুহে নিয়াৰ কৰি ইয়াত আহি যায়। আৰু অসমীয়া মেখেলা চাদৰে হওক বা আপোনালোকৰ জাপি হওক, যিবিলাক আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন বস্তু, আৰনাই হওক, গতিকে তেওঁলোকে বিভিন্ন জাতি জনজাতিৰ বস্তু ইয়াত ৰাখে। এইখন ধুনীয়া দোকান। গতিকে আপোনালোকক অনুৰোধ কৰিব বিচাৰিম যে দোকানত এবাৰ আহক, আপোনালোকে চাই যাওক। যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে কিনিব পাৰিব। এই চমু ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।